আজি হল 26 জানুৱাৰী ৰিপাব্লিক ডে ৭৭ সংখ্যক গণৰাজ্য দিৱস আৰু আজি এইখন ভিডিঅ'ত আপোনালোকক দেখুৱাম আমাৰ বৰপেটা টাউনৰ পৰা ৭৭ সংখ্যক গণৰাজ্য দিৱস কেনেদৰে উদযাপন কৰিলে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাই থাকিব। Lieutenant Commander Midus Peter Dasor নেতৃত্বত জোৰাম পাতক ছোৱালী হাইস্কুল বৰপেটা। Lieutenant Commander কুচি ঠাকুৰৰ নেতৃত্বত সাইৰাম ছোৱালী শিক্ষা অনুষ্ঠান বৰপেটা। Lieutenant Commander গীতিকা বাসপুৰৰ নেতৃত্বত বৰপেটা টাউন হাইস্কুল বৰপেটা। Lieutenant Commander মৃণাল দাসৰ নেতৃত্বত বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰপেটা। Lieutenant Commander বৰ্ণজ্যোতি দাসৰ নেতৃত্বত বৰপেটা জাতীয় বিদ্যালয়। Lieutenant Commander দানিছা সঞ্জিত দাসৰ নেতৃত্বত সেন্ট পল ইংলিছ মিডিয়াম স্কুল হুণ্ডুৰিয়া। চকুৰ আলীৰ নেতৃত্বত Lieutenant Commander হেৰাল্ডি আঞ্চলিক জাতীয় বিদ্যালয় হেৰাল্ডি। Lieutenant Commander লেমেন সিংহ সিংসনৰ নেতৃত্বত লিটিল লেণ্ড ইংলিছ মিডিয়াম স্কুল জনিয়া। Lieutenant Commander জ্যোতিৰ্ময় দাসৰ নেতৃত্বত বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰপেটা। Lieutenant Commander ৰকিবুল ইছলামৰ নেতৃত্বত বেল্লা আঞ্চলিক সিনিয়ৰ ছেকেণ্ডাৰী স্কুল ভেল্লা। আৰু Lieutenant Commander হলদাৰ পৱন মেঘুৰীৰ নেতৃত্বত বেন আমি আটাইখিনি দলকে পেৰেডত অংশগ্ৰহণ কৰি সন্মানীয় চিকিৎসক অতিথি মহোদয়ৰ অভিবাদন জ্ঞাপন কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উন্নত প্ৰযুক্তি সেউজ শক্তি পৰিষ্কাৰ অসমৰ লক্ষ্যৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড। উন্নত প্ৰযুক্তি সেউজ শক্তি পৰিষ্কাৰ অসমৰ লক্ষ্যৰে এয়া APTCL। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি। এই আঁচনিৰ অধীনত মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক ক্ষুদ্ৰ গ্ৰাম্য উদ্যোগী অথবা লাখপতি বাইদেউ কৰাৰ লক্ষ্য আৰু তেওঁলোকক বছৰি 1 লাখ বিত্তীয় সাহায্যৰে উৎসাহিত আৰু স্বাৱলম্বী কৰা চৰকাৰৰ এক
সুদূৰ প্ৰসাৰী পদক্ষেপ। এয়া প্ৰতীকপট প্ৰদৰ্শন কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগ বৰপেটা সংমণ্ডলৰ প্ৰতীকপদে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়িত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ প্ৰতিখন গাঁও হৰ ঘৰ জল আৰু ODF প্লাছ মডেল গাঁও হিচাপে গঢ়ি তোলা হৈছে। প্ৰতিটো পৰিয়াললৈ গুণগত মান বিশিষ্ট খোৱা পানী যোগান ধৰাৰ লগতে প্ৰতিখন গাঁৱতে গোটা আৰু তলৰ আৱৰ্জনা নিষ্কাশনৰ ব্যৱস্থাৰে স্বচ্ছ আৰু সুজল গাঁও হিচাপে ঘোষণা কৰা হৈছে। এয়া জিলা স্বাস্থ্য সমিতি বৰপেটাৰ উদ্যোগত প্ৰতীকপট প্ৰদৰ্শন ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে জনাইছে জনগণলৈ স্বাগতম। Niksha Sibir is a community-based initiative under the National Tuberculosis Elimination Program aimed at early detection, treatment and follow-up of patients. Through Niksha Sibir, people are screened for TB symptoms, tested promptly and linked to free and complete treatment services. এয়া মহিলা আৰু শিশু বিকাশ বিভাগ বৰপেটা সবল নাৰী শক্তিশালী ভাৰত শিক্ষিত নাৰী সুৰক্ষিত সমাজ ইয়াত নাৰী আদালত আৰু মহিলা সবলীকৰণ আৰ্হি দেখুওৱা হৈছে। নাৰী আদালত হৈছে মিছন শক্তি আঁচনিৰ এক উপভাগ। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে মহিলাসকলে সন্মুখীন হোৱা বিভিন্ন শাৰীৰিক মানসিক যৌন উৎপীড়ন ঘৰুৱা হিংসা যৌতুকৰ বাবে নিৰ্যাতন আদি ৭জনীয়া ন্যায়মুখীৰ গোটৰ দ্বাৰা গাঁও পঞ্চায়ত পৰ্যায়ত নিষ্পত্তিৰ ব্যৱস্থা কৰা। মন্ত্ৰীয় উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫টা গাঁও পঞ্চায়তত নাৰী আদালত কাৰ্যকৰী হৈ আছে। এয়া কৃষি বিভাগ চৰকাৰীভাৱে ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় এই আঁচনিৰ যোগেদি নিৰ্ধাৰিত ন্যূনতম সমৰ্থন মূল্যত খেতিয়কৰ উৎপাদিত ধান ক্ৰয় কৰি খেতিয়কৰ উন্নতি সাধন মধ্যভোগীৰ হস্তক্ষেপ লাঘৱ আৰু গ্ৰাম্য অৰ্থনীতি সবলীকৰণ কৰিবলৈ সমৰ্থবান হৈছে। ইয়াৰ মুখ্য উদ্দেশ্য খেতিয়কৰ বাবে ন্যূনতম সমৰ্থন মূল্য নিশ্চিতকৰণ, ধান ক্ৰয়ৰ প্ৰক্ৰিয়া নিকা আৰু সৰলীকৰণ, ধান চপোৱাৰ পিছৰ ক্ষয় ক্ষতি লাঘৱকৰণ, গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ আন্তঃগাঁথনিক উৎসাহিতকৰণ আৰু পৰৱৰ্তী শস্য উৎপাদনত অধিক মনোনিৱেশৰ সুবিধাকৰণ ইত্যাদি। আমি বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰতীকপট প্ৰদৰ্শন কৰা আটাইকেইটা বিভাগলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ।